মোৰ অনুভৱ এয়াই যে বহুত নেতা পালোঁ আমাৰ জীৱনকালত, কিন্তু আমি যিবোৰ কাম অসম আন্দোলনৰ সময়ত ভাবিছিলোঁ যে হ'ব বুলি কোনো ৰকম নহ'ল, কিন্তু এতিয়া সেই মোহভংগৰ যিটো বেদনা, সেই বেদনাত লৈ পেলাই মই জীয়াই আছিলোঁ। আকৌ যেতিয়া নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে মই ইয়ালৈ আহিলোঁ, আহি পেলাই যেতিয়া কাম চাম কৰিলোঁ, কৰোঁতে মই নিঃসন্দেহে এটা কথা ক'ব খুজিছোঁ, অসম আন্দোলন মঙলৰ পৰা আৰম্ভ কৰাৰ পাছত যি এটা মোহভংগ, সেই মোহভংগটো নাইকিয়া হৈছে কিহৰ কাৰণে, যে এতিয়া যিটো চিন্তা চৰ্চাৰে আমি সেই ছাত্ৰ অৱস্থাত আন্দোলনটো কৰিছিলোঁ, গোটেইখিনি নেতা এতিয়া বৰ্তমানে নেতাগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ তলতে এতিয়া অসমখনৰ যিটো নেকি সপোন, সেই সপোন পূৰ্ণ হোৱাৰ গোটেইখিনি কামেই মানে এতিয়া হৈ গৈছে। আৰু লগতে মই এইখিনিও কথা ক'ব খুজিছোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে মই তেখেতক সদায় মানে স্বীকৃতি দিমেই, বিশ্বকৰ্মা বুলি মই চিনাকি দিমেই, কিন্তু সৰ্বভাৰতীয় পৰ্যায়তো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী অবিসম্বাদী নেতা।